প্ৰসংগ বিটিচিৰ পৰিষদীয় নিৰ্বাচন অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন তাৰিখ যিমানে ওচৰ চাপি আহিছে সিমানে আকৰ্ষণীয় হৈ পৰিছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট। তাৰ মাজতে আজি প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলৰ 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চাইখাং বসুমতাৰী আৰু 14 নং চিৰাং দুৱাৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী খাম্ভা বৰগয়াৰী আৰু 15 নং কাজলগাঁও সমষ্টিত চন্দন ব্ৰহ্মই সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে বিটিচিৰ পৰিষদীয় নিৰ্বাচনত UPPL দলে জয়লাভ কৰাটো নিশ্চিত। 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং আৰু কাজলগাঁও এই তিনিটা সমষ্টি একেলগে আমি ক্যান্ডিডেট হিসাবে BPF দলৰ পৰা আমি নমিনেশন দিছো। নমিনেশনটো খুব সাকসেসফুল হল। আমাৰ কোনো এনেকুৱা কিবা অবজেকশন কৰিব লগা বা কোনোবা অবজেকশন দি পেলাই কিবা ৰিজেক্ট কৰিব লগা একো ডকুমেন্ট থাকা নাই। যিখিনি ডকুমেন্ট দিব লাগে আমি দিছো, সাকসেস মানে একসেপ্টেড। কিছু একটা দুটা কারেকশন আছে, এটো কৰি দিছো আমি বাস। মততে নমিনেশনটো আমাৰ পজিটিভলি তিনিজনৰো ভাল হৈছে। কিছু একটা দুটা অলপ কারেকশন আছে বুলি কৈছে, ওহাকালি এটো ঠিক কৰি দিব। না আমাৰটো BPF হিসাবে এতিয়া এই চিৰাং হিসাবে 4টা আছে। 4টাৰ ভিতৰত একটা নিসীমা সমষ্টিটো বিজনেট দিছে নমিনেশনটো। তো চিৰাং জিলাত 7টা সমষ্টি আছে, টোটাল বিজনী আৰু কাজলগাঁও মিলাই 7টাৰ ভিতৰত আমি 7টাই পাম। নাই তাৰমানে অলপ কম যদি কয় তেতিয়াহলে মনোবলটো ভাঙি যায়। তো আমি 7টাত পামে। এইটো এই যে খাম্পা আৰু চন্দন আজি ইমান লাখ লাখ হাজাৰ হাজাৰ মানুহ আছে, এইটো খাম্পা আৰু চন্দনে আনিছে নেকি মইতো নাজানো। ইউজি ব্ৰহ্মই কৈছে যে চিৰাং জিলাত খাম্পা আৰু চন্দন মানে BPF আছিলে, তেওঁলোকেই BPF। এতিয়া তেওঁলোকে BPF ত গুচি গ'ল, মানে চিৰাঙত BPFৰ অস্তিত্ব নাই। আজি আন্ডাৰগ্ৰাউণ্ডে কি কৈছে কোৱা নাই, মই বুজি নাপায়। মততে আমাৰ যিখিনি পাব্লিক খাম্পা আৰু চন্দন যোৱাৰ পিছত এনেকৈ ভাল লাগিল। এই বিটিচি বাকী ৰাইজে বা চিৰাং বাকী ৰাইজে সবে ওলাই আহিছে। এই দুইজনে ডমিনেট কৰি পেলাই ৰাখিছিল। এই আন্ডাৰগ্ৰাউণ্ড বুজি নাপায়, এইটো দতমাৰ মানুহ হয়, এই চিৰাঙৰ কথাটো কি জানিব। মই কৈছে আন্ডাৰগ্ৰাউণ্ড কি ইউজি আন্ডাৰগ্ৰাউণ্ড বুলি শুনা। আন্ডাৰগ্ৰাউণ্ডে বুজি নাপায়। চিৰাঙত যে এই চন্দন আৰু খাম্পায়ে BPF দল এৰি পেলাই UPPLত যোৱাৰ পিছত সব ৰাইজে উদ্ধাৰ হোৱা নিচিনা হৈছে। মুঠতে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল, অত্যাচাৰ কৰি পেলাই ৰাখিছিল। খাম্পা বৰগয়াৰী আপোনাৰ এগেইনষ্টত দেৱৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিছে UPPLৰ পৰা। এইটো দিব লাগে, এটা নাম নিয়ম আছে, এই হিচাপত দিছে। নামত দিব লাগে, এই হিচাপত দিছে, কিন্তু জিকিবৰ কাৰণে নহয়, হাৰিবৰ কাৰণেহে দিছে। আৰু মোৰ প্ৰয়োজনে দৰকাৰ নাই, BPF দলৰ প্ৰয়োজনে দৰকাৰ নাই। খাম্পা আৰু চন্দনক UPPLে হাৰাব, BPF দলৰ প্ৰয়োজনে নাই। BPFটো নিজাবগীয়া আছে। BPFে খাম্পা আৰু চন্দনক হাৰাব লাগে বুলি কামেই নকৰো। আমি জিকি আছো, কিন্তু হাৰাব কাৰণে বেয়াকে অত্যাচাৰ ভাৱে হাৰাব কাৰণে UPPLে ভিতৰে লাগি আছে। খাম্পা আৰু চন্দন এনেকুৱা হাৰিব, গুহাৰা নিচিনা হাৰিব। আপুনি কৈছে যে BPF 1 নম্বৰ আছে, 2 নম্বৰত BJP, 3 নম্বৰত UPPL। 3 নম্বৰত UPPLও নাই, এতিয়া লাষ্ট 3 নম্বৰত কংগ্ৰেছ আছে। এতিয়া 1 নম্বৰত BPF, 2 নম্বৰত BJP, 3 নম্বৰত কংগ্ৰেছ আছে। এই কিবাটো UPPLটো লাষ্ট। কিন্তু আপোনাক মই কৈছে আপুনি তলৰ পৰা 1 নম্বৰ বলে আছে। এইটোতো আন্ডাৰগ্ৰাউণ্ডৰ ভাষা, এইটো আন্ডাৰগ্ৰাউণ্ডৰ ভাষা। সামগ্ৰিকভাৱে আমি বেছি গ'লে অলপ কিবা হয়, সেইকাৰণে 20+ অলপ কমাই দিব লাগে, তেতিয়াহে মানুহবিলাক বেছি কাম কৰিব লাগে। 20+। চিৰাঙৰ পৰা হাছান আলী ৰিপৰ্ট, N24 আছাম।